শ্যামকানু মহন্তক কৈছে শ্যামকানু মহন্ত গিভিং দ্য ভিক্টিম এ বটল অফ হুইস্কি against the medical advice knowing fully well that it can be fatal জানিছিলে যে মদ খালে দিগদাৰ হ'ব তথাপিও এটা হুইস্কি বটল এটা দিছিলে মদৰ বটল এটা দিছিলে not giving Amrit Prabha a separate room to stay and making her a cause drinking to Jubin by staying with Jubin and giving him whiskey আৰু অমৃত প্ৰভা বুলি ছোৱালীজনীক বেলেগ এটা ৰুম নিদি জুবিন গাৰ্গৰ লগতে থাকিবলৈ দিছিলে আৰু তাইৰ জৰিয়তে হুইস্কি খাবলৈ দি আছিল not informing the organizers of yacht party of the medical condition of the victim যিকিটা মানুহে ইয়াত পাৰ্টিটো কৰাইছিলে এই যে হেৰিয়াৰ ছিংগাপুৰৰ যিকিজন মানুহে সেই মানুহকিটাক কি কৰিলে মানে জুবিনদাৰ যিটো মেডিকেল কণ্ডিশ্যন সেই কণ্ডিশ্যনটো জনোৱা নাছিলে কেনেকে এই ছিংগাপুৰৰ মানুহকিটাক বচাই আছে ইয়াত গোটেইকেইটা পঢ়িলে আপোনালোকে গম পাব যে ইয়াত মেইন চাৰ্জশ্বিটখনত এটাই বস্তু আছে যে ছিংগাপুৰত থকা অসমীয়া মানুহকিটাক বচাবৰ কাৰণে সকলো কাম কৰা হৈছে তেওঁলোকক বোলে জনোৱা হোৱা নাছিলে despite meeting the managing team of the victim even on the morning of the incident makes no arrangement for the safety security and medical health of victim nor inform them to cancel the trip মানে যদিও এই টিমটো যিবিলাকে লৈ গৈছিলে despite meeting the managing team of the victim sends the Assam Association president to the yacht but did not ask him to cancel the event despite the public medical advisory of the victim's doctor that he is an epilepsy patient. Assam Association presidentক ইয়াতখনলৈ পঠিয়াই দিছিলে জুবিনদাৰ লগত কিন্তু তেওঁ কোৱা নাছিলে যে ততে এই পাৰ্টিটো নকৰাবি কেনসেল কৰা নাছিলে আৰু কেলে পাব্লিক মেডিকেল মানে এওঁ যে অৱস্থাটো যে এওঁ যে আসলতে হেৰিয়াত যাব নোৱাৰে এপিলেপসি আছে এই কথাটো পাব্লিকলি সবে জানে তাৰ পাছতো কিন্তু এওঁ মাতি নিছে কিন্তু হেতু কৰা নাছিল him making no medical arrangement hence victim missed golden hour to be saved and was taken in ambulance 75 minutes after the incident আপোনালোকে নিজে শ্যামকানু মহন্তৰ এই তথ্যকিটা পালে একচুয়ালি এই তথ্যকিটা পালে তেওঁলোকক হত্যা কৰা বুলি প্ৰমাণিত খবৰ নাই আপোনালোকে নিজে এবাৰ চাওক not informing the organizers of the yacht party to গঠন অৰ্গানাইজ কৰিছিলে হেৰিয়ে আমাৰ কি কয় আপোনাৰ আসাম এছ'চিয়েশ্যনে তেওঁলোকক মানে মেডিকেল কণ্ডিশ্যনটো সম্পৰ্কে জনোৱা নাছিলে গতিকে তেওঁলোক বাচি গ'ল আকৌ ক'লে send the Assam Association president to the yacht but did not ask him to cancel the event despite the public medical advisory of victim. আৰামত ছিংগাপুৰৰ এছ'চিয়েশ্যনক বচাই দিলে যিকিটা মানুহ একে সময়তে মৃত্যু ঘটাৰ সময়ত উপস্থিত আছিলে সেইকিটা মানুহক আৰামত বচাই ইয়াত নানিলে আৰু নেম অফ একিউজড সিদ্ধাৰ্থ শৰ্মা ডিটেইলছ অফ এভিডেন্স তেওঁৰ বিৰুদ্ধে কি তথ্য পোৱা গৈছে ডিটেইলছ অফ এভিডেন্স মোৰ চচপাজু বাহিৰত থাকিলে ন ডিটেইলছ অফ এভিডেন্স হ'ব causing the state of intoxication to victim and the swim under an intoxicated and stuporious state with impaired coordination and reflexes কি ক'লে যে মানুহটোক মদ খোৱালে জুবিনদাক আৰু মদ খোৱা অৱস্থাতে তেওঁ সাঁতুৰিবলৈ দিলে তেওঁ খুব অৱস্থাটো বেয়া হৈ আছিলে তেতিয়া আৰু তেওঁ ৰিফ্লেক্সেছ আৰু কোঅৰ্ডিনেশ্যন নোহোৱা হৈ গৈছিলে বডিটোত আৰু তেনেকৈ তেওঁ কি কৰিবলৈ দিলে তেওঁ সাঁতুৰিবলৈ দিলে মদ খুৱাই তেওঁ মদ খাই থকা অৱস্থাতে নিচাসক্ত অৱস্থাতে সাঁতুৰিবলৈ দিলে হল এক causing the victim to swim without a life jacket এটা লাইফ জেকেট নোহোৱাকে তেওঁ সাঁতুৰিবলৈ দিলে তিনি causing the victim to swim the sea against the medical opinion
as Dr. Hitesh Barua, who was the treating doctor of Zubin Garg, had himself given the briefing in which accused number 1 was present to keep the victim away from water and fire. Dr. Hitesh Barua এই একিউজজনৰ সন্মুখতে সিদ্ধাৰ্থ শৰ্মাৰ সন্মুখতে কৈছিলে যে এই ৰোগীজনক পানী আৰু জুইৰ পৰা আঁতৰত ৰাখিব লাগে, কিন্তু তাৰ পাছতো এই ভিক্টিমজনক তেওঁ সাগৰত সাঁতুৰিবলৈ দি দিলে। Not taking a medical fitness certificate for travel, disregarding the history of epilepsy of the victim. তেওঁ মানে ডাক্তৰৰ পৰা চাৰ্টিফিকেট নোহোৱাকে তেওঁ বিদেশ ভ্ৰমণ কৰিবলৈ সেইটো চাৰ্টিফিকেট নললে। Disregarding the vomiting of victim and signs of epilepsy as just a gastric issue. শেখৰ গোস্বামীয়ে কৈছিলে জুবিনদাৰ যে বমি আহি গৈছিলে, কৈছে যে এই বমি অহাটো অকল সিদ্ধাৰ্থ শৰ্মাই ক'লে যে না তাৰ গেষ্ট্ৰিক হৈছে, এইটো ভাবিব নালাগে, অথচ কৈছে যে সেইটো চিজাৰৰ লক্ষণ আছিলে। মেকিং প্লেনছ টু ৰিটেইন দ্য ভিক্টিম এণ্ড মেকিং মেক্সিমাম ফাইনেন্সিয়েল গেইনছ আউট অফ হিম। আৰু তাৰপিছত কৈছে কেলে মাৰিলে বুলি কৈছে যে মানুহটোক সোনকালে এই ভিক্টিমটোক সোনকালে ৰিটায়াৰমেণ্ট দিব খুজিছিলে আৰু মানে জুবিন গাৰ্গক, আৰু কি কৰিছিলে মেকিং মেক্সিমাম ফাইনেন্সিয়েল গেইনছ, আৰু সেই মানুহজনৰ পৰা টকা পইচা আত্মসাত কৰিব খুজিছিল, গোটাব খুজিছিলে। মেকিং মানে তৈয়াৰ কৰাৰ। তেওঁ জুবিন গাৰ্গৰ মেনেজাৰ আছিলে, কিন্তু সেই জুবিন গাৰ্গৰ প্ৰতি যিটো ডিউটি বা কৰ্তব্য আছিলে সেই কৰ্তব্যটো পালনত ব্যৰ্থ হৈছে। Investigating all others also not to go to save the victim while the danger by saying যাব দে, which means let him go. যেতিয়া মানুহটোৱে মানে সাঁতুৰি থাকোঁতে যেতিয়া অলপ ভাগৰুৱা হৈছিলে, not to go, instigating all others also not to go to save the victim. মানে মানুহটোক মানে কি হৈছে, মানুহটোক ভিক্টিমটোক বচাবৰ কাৰণে কোনো নকৰি উচতনিহে দিছিলে, যাব দে তাক যাব দে সাঁতুৰিব দে মানে এই বুলি কৈছিলে। এইকেইটাই হ'ল এভিডেন্স, এইকেইটাই হ'ল প্ৰমাণ। আপোনালোকে মোক কওক যে এই প্ৰমাণৰ ভিত্তিত একচুৱেলি কোৰ্টে এজন মানুহক মৃত্যুদণ্ড দিব নে নিদিয়ে?